গৰাখহনীয়া কৰাল ঘাঁহত এতিয়া ৰাজ্যৰ বিভিন্ন অঞ্চল আৰু ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগত দেখিবলৈ পোৱা গৈছে। নাহৰকটীয়া চাচনি দেহাল কৰাগলাত এতিয়া ব্যাপক গৰাখহনীয়া দেখিবলৈ দেখা পোৱা গৈছে আৰু তাৰ ফলত এতিয়া এই অঞ্চলৰ ৰাইজ এটা বিনীত ৰজনী কটাবলগীয়া আছে। আচলতে 100 বিঘাৰ অধিক আচলতে ভূমি আচলতে নৈ বুকুত গৈছে। মোক সতীৰ্থ দেখাব সামগ্ৰী পৰিৱেশ। আচলতে আমি বৰ্তমান উপস্থিত আছোঁ নাহৰকটীয়া চাচনি অঞ্চলৰ চাচনি দেহাল কলাগাঁও অঞ্চলৰ কলাগাঁও কিনাৰ দি আচলতে যি বুঢ়ীডিং নৈ গৈছে। মোৰ সতীৰ্থ দেখা আছে সামগ্ৰী বুঢ়ীডিং নৈত বুকুত ইতিমধ্যে দেখিবলৈ গৈছে। এই অঞ্চলৰ বিস্তীৰ্ণ অঞ্চল আচলতে নৈ বুকুত জাহ গৈছে। তাৰ ফলত ইতিমধ্যে এই অঞ্চলৰ ৰাইজ শংকিত হৈ পৰিছে, ভীতিগ্ৰস্ত হৈ আছে। আচলতে তেওঁলোকে বিনীত ৰজনী কটাবলগীয়া আছে। মোৰ সতীৰ্থ অনুৰোধ যাম আচলতে এই অঞ্চলৰ ৰাইজসকল আছে, তেওঁলোকক দেখাব অনুৰোধ কৰিম। আচলতে এইসকল ৰাইজ আজি ওলাই আহিছে। আমি ইয়াত তেওঁলোক খবৰ দিয়াত আমি উপস্থিত হৈ আমি দেখিছোঁ আচলতে সঁচাকৈ যিটো যেনেদৰে গৰা খহি আছে এই অঞ্চলৰ ৰাইজৰ যি খেতি আচলতে কৃষিপ্ৰধান অঞ্চল গৈছে হিচাপে গৃহীত চাচনি যিসকল ৰাইজ আছে তেওঁলোকৰ আচলতে ভূমি নৈ বুকুত জাহ গৈছে। ইতিমধ্যে চাচনি লোকসকল আছে, তেওঁলোক কথা পাতিম। আচলতে আপুনি আচলতে বহুত আগৰ পৰা ইয়াত দেখি আছে, হয়, আমি জানিব পৰা নাই 1965 চনৰ পৰা ইয়াত গৰাখহনীয়া হৈছে। কি ক'ব আপুনি? মই এতিয়া বহুতো মানে মানুহ উচ্ছেদ হ'ল। তাৰপিছত মোৰ চক এতিয়া মই এই ঘৰখন বনাইছিলোঁ ইয়াত আগত আছিলে ঘৰ মোৰ ধৰক 82ত বনাইছিলোঁ, সেইখিনি গুচিয়ে গ'ল। তাৰপিছত একেবাৰে ভিতৰত বনাইছিলোঁ এই ঘৰটো। এতিয়া ইয়াতো চাপি আহিলে। মই এই ঘৰত অহাৰ আগত ভেটি থাকোঁতে আমাৰ প্ৰণতি বাইদেউ বিধায়িকা আছিল, তেখেতক আনি দেখালোঁ, মাতিলোঁ আমি ৰাইজে। তাৰপিছত আমাৰ নৰেন সোণোৱাল দেৱকো আগৰজন বিধায়ককো মাতি দেখালোঁ। ক'লে তেখেতসকলে 7 কোটি টকা চেংচন হৈছে ইয়াত। তেওঁলোকৰ মুখেৰে কৈছে ইয়াত আহি, এইটো নিৰ্বাচনৰ সময়ত নহয় আগতো আহি কৈছে 7 কোটি টকা চেংচন হৈছে, তোমালোকৰ কাম এতিয়া মই কৰাই দিম আৰু তোমালোকে ভোট দিয়া। দিলোঁ কাম হ'ল জানো? নহ'ল। তাৰপিছত এইবাৰ আমি কি কৰিলোঁ, মানে আমাৰতো এনেও নহ'ল, আমি এনেই বিপদত পৰিছোঁ। এতিয়া গোটেই মানুহ ঘৰ এৰি মানে ল'ৰা ছোৱালী আছে ইয়াৰ পৰা এই ডিষ্টেঞ্চৰ পৰা ইয়াত পানীত পৰি যাব ল'ৰা ছোৱালী। সেই ভয়ত আমি অলপ ভিতৰতে দ মাটিত ঘৰ বনাই সাজি বহিছোঁ। তাৰ পাছত এতিয়া আমি আমাৰ বৰ্তমান বিজেপি বিধায়কক আমি গোটেই গাঁৱৰ ৰাইজে হেৰি কৰিলোঁ, আলোচনা কৰি মেলি আমিতো এনেও একো সুবিধা নাপাওঁ। গতিকে এইজনক দি চাওঁ এবাৰ। এখেতে মানে নিশ্চয় কিবা কৰিব, আগলৈও কৰাই দেখাইছে। তেওঁ নিৰ্বাচনৰ আগেই ব্ৰিজখনৰ চেংচন কৰালে, বহুতো আঁচনি নামঘৰ আদিতো চেংচন কৰালে। নিশ্চয় আমি কিবা এটা সুফল পাম তেখেতৰ পৰা বুলি সেই আশাৰে বাট চাই তেখেতৰ পৰা অনুৰোধ জনাইছোঁ। তেখেতে যাতে আমাৰ এই গৰা প্ৰটেকশ্যন আৰু এই ৰিং বান্ধটো প্ৰত্যেক বছৰ ইয়াত 2-3 ফুট ওপৰেদি পানী বাগৰে। আৰু আমাৰ নৰেন সোণোৱাল দেৱেতো আহি দেখি পাইছে ইয়াত বান্ধ ভঙা পানী বাগৰি যোৱা, তেখেত আহি দেখিছে। কিন্তু আপোনালোকৰ সমস্যাবোৰ এতিয়ালৈকে সমাধান হোৱা নাই। গতিকে আমি অনুৰোধ কৰিছোঁ আমাৰ বৰ্তমান বিধায়কজনক যে এখেতে নিশ্চয় আমাৰ এই বিপদৰ পৰা আমাক মুক্তি দিয়াব। ধন্যবাদ থাকিল। আচলতে চৰকাৰ আহিল, চৰকাৰ গ'ল, প্ৰতিজন বিধায়কে আচলতে প্ৰতিশ্ৰুতি দিলে, কিন্তু সেই প্ৰতিশ্ৰুতি বাস্তৱত ৰূপায়িত নহ'ল। আৰু এগৰাকী ব্যক্তি আছে, তাত আপুনি অকণমান আহিব, আপোনাৰ কথা পাতিব বিচাৰিম। আচলতে কেনেকুৱা ধৰণৰ ভয় সংখ্যা, আচলতে এইটো খেতিপথাৰ অঞ্চল, কৃষি কৰি আচলতে ৰাইজলে বহুত কিমান মানুহৰ ঘৰ ইতিমধ্যে নদীত জাহ গৈছে? এতিয়া বৰ্তমানলৈকে 50-60 ঘৰ মানুহেই ইয়াৰ পৰা গ'ল। সেইখিনি মানুহৰ এতিয়া ঠান্তিত যেনিবা ডুমচা, জাগুন আৰু কিছুমান ভিতৰ ফালে গৈছে, তেনেকৈ হেৰি লৈছে। এতিয়া আমাৰো ভয় হৈছে আৰু নৈখন চাপি আহিছে। এতিয়া আমাৰতো সীমা পাইছে, এইটো সীমাৰ পৰা আৰু হেৰি গ'লে আমাৰো উপায় নাইকিয়া হ'ব। আমি এনেই গাঁৱত খেতি কৰা মানুহ, সম্পত্তি সিমান নাই, ধন সম্পত্তি ক'ৰবাত মাটি কিনিবলৈও আমাৰ সামৰ্থ্য নাই। গতিকে চৰকাৰক এইটোৱে অনুৰোধ কৰোঁ যে আমাৰ এই গৰা প্ৰটেকশ্যনটো সোনকালে যদি এই বানপানীৰ পাছত লগে লগে কাম আৰম্ভ কৰি আমাৰ এই নতুন বিধায়কজনে কৰিব বুলি আশা ৰাখিছোঁ। আমি প্ৰথম আগৰ বিধায়ক কেইজনক বহুবাৰ ক'লোঁ, তেখেতসকলে মানে ইঞ্জিনিয়াৰ আনি হেৰি মাটিত জোখ মাকো ল'লে ইয়াৰ পৰা ইয়ালৈকে মানে প্ৰটেকশ্যন দিম বুলি, কিন্তু কাম নহ'ল। আজি 4 বছৰ 5 বছৰ আগতে মানে হেৰি কৰিছিলে, কামটো আজিলৈকে নহ'ল। গতিকে এইজন বিধায়কক আমাৰ বিনম্ৰ অনুৰোধ কৰিম আৰু তেখেতক আমি এই ভোটৰ সময়ত যথেষ্ট আলোচনা কৰি মানে সকলো ৰাইজে একেটা হেৰিত ভোট দিয়ক বুলি হেৰি কৰি আমি জিকাইছোঁ। তেখেতে নিশ্চয় আমাৰ এই সমস্যাটো সমাধান কৰি দিব বুলি মই আশা ৰাখিছোঁ আৰু বিনম্ৰ অনুৰোধো জনাইছোঁ আমাৰ ৰাইজে।
হয় হয় ধন্যবাদ থাকিল। আচলতে গাঁৱৰ ৰাইজ দেখিছে, আচলতে গাঁৱৰ ৰাইজ যিতিগ্ৰস্ত হৈছে, তেওঁলোকৰ একমাত্ৰ ভৰসা আচলতে খেতি, আৰু এই খেতিৰ ভূমি ইতিমধ্যে বুঢ়ী দিহিঙৰ বুকু যা গৈছে, যাৰ ফলত তেওঁলোকে বিনীত ৰজনী কটাবলগীয়া হৈছে। আৰু তাৰ উপৰি কিছুমান ব্যক্তি আচলতে ঘৰ পৰিয়াল এৰি ইয়াৰ পৰা বিভিন্ন স্থানত যোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে তেওঁলোকে কৈছে আচলতে চৰকাৰৰ প্ৰতি তেওঁলোকে আহ্বান জনাইছে, আৰু স্থানীয় বৰ্তমান যিগৰাকী বিধায়ক আছে, বিধায়কৰ প্ৰতি তেওঁলোকে আহ্বান জনায়, তেওঁলোকৰ প্ৰতি আজি আস্থা প্ৰকাশ কৰিছে আচলতে বিধায়কগৰাকীয়ে কিবা এটা কৰিব। সেইকাৰণে মই এই স্থানৰ পৰা বিধায়কগৰাকীকো অনুৰোধ জনাওঁ, চৰকাৰক অনুৰোধ জনাওঁ, বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাওঁ, আচলতে সময় থাকোঁতে ব্যৱস্থা গ্ৰহণ কৰোঁ, অন্যথা এদিন এই অঞ্চলত যিকেইটা গৃহ বৰ্তমান সময়ত আছে, সেইকেইটা গৃহ আচলতে বুঢ়ী দিহিং বুকুত এদিন নিশ্চিতভাৱে যা যাব। তাৰ প্ৰতি লক্ষ্য ৰাখি আচলতে বৰ্তমান বিধায়কে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰক।